চাওক, যেহেতু গোৱালপাৰা চহৰৰ মাজমজিয়াত এই ঘটনাটো হৈ গ'ল ন, এতিয়া আমি এটা বস্তু চাই আছো যে এখন হোটেল যেতিয়া হৈছে, এখন গেষ্ট হাউচ হৈছে বা এখন লজ হৈছে, এই লজখনৰ সম্পূৰ্ণ পাৰমিশ্যন মিউনিচিপালিটি বৰ্ডৰ পৰা লৈছে আৰু যিখন থানাৰ আণ্ডাৰত থাকে সেই থানাৰ পৰা লৈছে। কিন্তু সেই থানাখিনি আৰু মিউনিচিপাল বৰ্ডে চহৰত থকা মানুহখিনিয়ে খবৰ ৰাখিব লাগে, জিলা প্ৰশাসনৰ মানুহখিনি খবৰ ৰাখিব লাগে যে হোটেলখনত আচলতে কি হৈ আছে। বাৰম্বাৰ আমাৰ ইয়াৰ লোকেল মানুহখিনিয়ে থানাত জনাইছে, তাৰপিছত জিলা প্ৰশাসনক জনাইছে, কিন্তু তেখেতসকলকে কোনো কেৰেপ কৰা নাই যে চলিবই তেনেকুৱা এটা কথা। কিন্তু চলিব তেনেকুৱা কথা নহয়। গোৱালপাৰা চহৰৰ মাজমজিয়াত তেনেকৈ অবৈধ বেহা এখন চলি আছে, সেইটোতো গোৱালপাৰাবাসীয়ে কেতিয়াও মানি নলয়। আৰু দ্বিতীয় কথাটো হ'ল যে গোৱালপাৰাত কেৱল পঞ্চৰত্ন লজ নামৰ এই লজখনতে নহয়, আৰু 4-5খনমান লজত তেনেকুৱা অবৈধভাৱে দেহ ব্যৱসায় চলি আছে অপেনলি। আৰু আমাৰ ইয়াৰ লগতে নিশ্চিতভাৱে আমাৰ সন্দেহ হৈছে যে জিলা প্ৰশাসনৰ মানুহ, আৰক্ষীৰ মানুহ জড়িত হৈ আছে। আগন্তুক দিনত সেইখিনিও বন্ধ কৰিব লাগে বুলি আমাৰ দাবী। ইয়াৰ পূৰ্বেও অভিযান চলাইছিল, মাজে মাজে এটা অভিযান চলাই কিনে এইটো আমাৰ ৰাইজেও আমাক বহুত কি কৰিছে, অভিযোগ দিছে, আৰক্ষী প্ৰশাসনত অভিযোগ দিছে। দিয়াৰ পিছত বাৰম্বাৰ ইয়াতে আহি ৰেড কৰিছে বা আকৌ বেলেগ এখন হোটেলত ৰেড কৰিছে, কিন্তু আমি দেখা পাইছো যে তাৰে পৰা আৰক্ষী গুচি আহিছে, এনেকে মানে চিজ কৰা নাই। কিন্তু আজিৰ পদক্ষেপটো আৰক্ষীৰ ভাল লাগিছে যে আহি যিহেতু চিজ কৰিছে, ভাল লাগিছে। আৰু এই কালপিটসমূহক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে, এইখিনি আমাৰ